ঢিঙৰ বিলতীয়াত আমছুৰ বিশাল প্ৰতিবাদী জনসভা। নগাঁও জিলাৰ ঢিঙৰ বিলতীয়া সমবায় সমিতি লিমিটেডৰ প্ৰাংগণত আজি আমছুৰ এক বিশাল প্ৰতিবাদী জনসভা অনুষ্ঠিত হয়। জানিব পৰা মতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বিলতীয়া আৰু কান্ধুলিমাৰী আঞ্চলিক সমিতিৰ সহযোগত ঢিং বৰভেটিত হোৱা জঘন্য ধৰ্ষণ কাণ্ডৰ ন্যায় বিচৰাৰ লগতে অসমত চলি থকা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী জনসভা অনুষ্ঠিত কৰা হয়। আজি এই বিশাল প্ৰতিবাদী জনসভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, সম্পাদক মিন্নাতুল ইছলাম আৰু উপসভাপতি মুছা হুছেইন কবিৰে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। জিলা সভাপতি আব্দুৰ নুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশাল প্ৰতিবাদী জনসভাত সহস্ৰাধিক ৰাইজৰ উপস্থিতি আছিল। আচলতে আমি সভ্য সমাজৰ এজন সভ্য নাগৰিক আৰু ঢিঙত যি নাৰকীয় ঘটনা সংঘটিত হ'ল, তিনি পাখণ্ডই এজনী নাবালিকা ছাত্ৰীক আমাৰ ভণ্টিক যি ধৰণে অন্যায় অত্যাচাৰ কৰিলে, এই কাৰ্যটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন ঘটনা হোৱাৰ দিনাৰ পৰাই আমি গৰিহণা দি আহিছোঁ, তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু এই পাখণ্ডকেইটাক কৰায়ত্ব কৰি আইনৰ আওতাত আনি ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে আদালতত খুব প্ৰয়োজনত 7 দিনত বিচাৰ কৰি তেওঁলোকক ফাঁচী কাঠত ওলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰয়োজনত আদালতৰ অনুমতি লৈ তেওঁলোকক ৰাজহুৱা স্থানত ফাঁচী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই আহ্বান আমি চৰকাৰক ৰাখিছোঁ। কিন্তু চৰকাৰৰ আজি সপাঢিলা নীতি, চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে। আজি মুখ্যমন্ত্ৰীৰ মুখেদি নিজে কৈ আছে 22টাকৈ ঘটনা হৈছে, 22টা নহয় আৰু বহু ঘটনা হৈ আছে। আজি ঢিঙৰ ঘটনাৰ লগতে আজি হজাইত হ'ল, আজি যোৰহাটত আছে, আজি মুছলপুৰত আছে, ডিফুত আছে, আজি বঙাইগাঁৱত হৈছে, বৰপেটাত হৈছে। সমগ্ৰ অসমতে এনেকুৱা ধৰণৰ মহিলাসকলৰ ওপৰত নিৰ্যাতন চলি আছে। আচলতে অসমৰ মুখ্যমন্ত্ৰীক যেতিয়া ওদালগুৰিত ঘটনাটো সংঘটিত হৈছিলে, তেতিয়াই আমি বাৰে বাৰে কৈছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে অপৰাধীসকলক এনেকুৱা শাস্তি দিয়ক, ফাঁচীত ওলমক, যাতে অপৰাধীসকলে সৰু সুৰা অপৰাধ কৰিবৰ কাৰণেও 100 বাৰ বুকু কঁপি উঠে। আচলতে তেওঁলোকে নকৰে। চৰকাৰে এইখিনি কাম নকৰাৰ কাৰণে আজি অপৰাধীসকলে সাহস পাইছে, যাৰ কাৰণে আজি আমাৰ এই ঢিং অঞ্চলৰ এজনী ছাত্ৰী ভণ্টি আজি এনেকুৱা ধৰণৰ ভুক্তভোগীৰ হ'বলগীয়া হ'ল। তেওঁলোকক ৰাজহুৱা স্থানত ফাঁচী দিয়ক আৰু সেই ফাঁচী চাবলৈ কাৰণে আমি সংখ্যালঘু সমাজ আগ্ৰহেৰে বাট চাই আছোঁ। ইয়াত কোনো অপৰাধীৰ কোনো জাত পাত ধৰ্ম নাই। যোনে অপৰাধ কৰিছে, আজি মুছলমান সমাজে চাওক, আজি মুছলমান সমাজৰ যুৱকৰ নাম ওলাইছে। মুছলমান সমাজে বিশেষকৈ নগাঁও অঞ্চলৰ ঢিং অঞ্চলৰ মুছলমান সমাজে আটাইতকৈ ডাঙৰ সিদ্ধান্ত জানাজা নকৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ৰাজহুৱা কবৰস্থানত কবৰ নিদিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ মানে অপৰাধীৰ লগত মুছলমানে কোনোধৰণে আপোচ কৰে নাই আৰু ভৱিষ্যতেও নকৰে। অপৰাধীক দৃষ্টিৰে মুছলমানসকলে চাই আছে আৰু অপৰাধীৰ দৃষ্টিৰেই শাস্তি মুছলমানসকলে বিচাৰে। যাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে আজি হাজাৰ হাজাৰ জনতা ওলাই আহিছে ঢিঙৰ সেই ছোৱালী আমাৰ ভণ্টিজনীক ন্যায় দিবৰ কাৰণে। ঢিঙৰ এই ছোৱালীজনীয়ে যাতে ন্যায় পায়, কালপিতে যাতে ফাঁচী কাঠত ওলমে, তাৰ কাৰণে আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। আজি সমগ্ৰ অসমতেই এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। আমি আশা কৰিম যে মুখ্যমন্ত্ৰীৰ চকীখনত বহি এই ধৰ্ষণৰ কাণ্ড বা অপৰাধীৰ লগত অপৰাধৰ দৃষ্টিৰে চাই ৰাজনীতিকৰণ নকৰি পেলাই, ধৰ্মীয় মেৰুকৰণ নকৰি পেলাই, জাত পাত নাচাই পেলাই অপৰাধীসকলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়াহে অসমখনত সকলো জাতি জনগোষ্ঠী, সকলো আই মাতৃ সকলোৱে সুৰক্ষিতভাৱে থাকিব পাৰিব।